নমস্কাৰ সকলোকে। উজনিৰ 4 বানপীড়িতলৈ অতিৰিক্ত 10,000 টকাৰ আৰ্থিক সাহায্য। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই বৃহৎ ঘোষণা। 10 আগষ্টৰ পূৰ্বে একাউণ্টত সোমাব এই ধন। পূৰ্বে 15,000 টকাৰ একালীন সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। 3 আগষ্টৰ পৰা 5 আগষ্টৰ ভিতৰত বানাক্ৰান্তই পাব 15,000 টকা। উজনি অসমৰ বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব আজমলে। উজনিৰ 10 লাখ বানাক্ৰান্ত মহিলাই দিব মেখেলা চাদৰ। নিৰ্মাণ কৰি দিয়া হ'ব 10,000 ঘৰ, 10,000 শৌচাগাৰ। 126টা সমষ্টিত নিযুক্তি দিয়া হ'ব 126 জন অৰুণোদয় সাৰথী। কৰ্ম মাহত অৰুণোদয় নাপালে দূৰ কৰিব সমস্যা। নাম, ফোন, আধাৰ কাৰ্ড, বেংক লিংক সক্ৰিয় কৰিব সাৰথীজনে। প্ৰয়োজনত দিছপুৰৰ সৈতে যোগাযোগ কৰিব পাৰিব সাৰথীজনে। 3 পৰা 5 আগষ্টৰ ভিতৰত বানাক্ৰান্তই লাভ কৰিব চৰকাৰৰ 15,000 টকা। শিৱসাগৰত 55,000, চৰাইদেউত 20,000, যোৰহাটত 7,000, গোলাঘাটৰ 3,000 লোকে লাভ কৰিব এই আঁচনিৰ ধন। এই ধন য'ত অসম চৰকাৰৰ পৰা বানাক্ৰান্ত লোকসকলক এই আৰ্থিক সাহায্য ঘোষণা কৰিব। 3 পৰা 5 আগষ্টৰ ভিতৰত বানাক্ৰান্তই লাভ কৰিব চৰকাৰৰ 15,000 টকা আৰু শিৱসাগৰত 55,000, চৰাইদেউত 20,000, যোৰহাটত 7,000 আৰু গোলাঘাটত 3,000 লোকে লাভ কৰিব এই ধন। ইতিমধ্যেই অসমলৈ কেন্দ্ৰৰ বান সাহায্যৰ প্ৰথম কিস্তি 379.35 কোটি টকা মুকলি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুমোদন জনালে SDRF-ক পুঁজিত আৰু বানপীড়িত ৰাজ্যসমূহলৈ কেন্দ্ৰৰ 2,117.75 কোটি টকা মুকলি কৰিছে। ইতিমধ্যে অসমে লাভ কৰিব তাৰে 3,079.35 কোটি টকা বানপীড়িত লোকসকললৈ সাহায্য। ইতিমধ্যে বানপীড়িত লোকৰ বাবে 29 লাখ টকা সংগ্ৰহ কৰি দিলে জনপ্ৰিয় ইনফ্লুৱেঞ্জাৰ আৰিয়ান কেলডিনে। দীপলিনা ডেকাৰ 100 পৰিয়ালক 100 ঘৰৰ মিছন সফল কৰিবলৈ সহায়ৰ হাত আগবঢ়ালে ইনফ্লুৱেঞ্জাৰগৰাকীয়ে। মানুহে মানুহৰ বাবে এই কথাষাৰ সৰগত কৰি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি অহা এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। ইতিমধ্যে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ বানপীড়িত লোকসকলৰ বাবে 379.35 কোটি টকা মুকলি কৰি দিছে আৰু অন্যান্য ৰাজ্যসমূহৰ গুজৰাটত 500 কোটি টকা, মহাৰাষ্ট্ৰ 500 কোটি টকা, উৰিষ্যা 500 কোটি টকা আৰু হিমাচল প্ৰদেশ 193.15 কোটি টকা আৰু অৰুণাচল প্ৰদেশত 44.55 কোটি টকা ধাৰ্য কৰা হৈছে বানপীড়িত লোকসকলৰ আৰ্থিক সাহায্যৰ বাবে। ইতিমধ্যে অসমৰ যি 379.35 কোটি টকা সেইটো ইতিমধ্যে মুকলি কৰি দিছে কেন্দ্ৰ চৰকাৰে। আজি লাভ কৰিছে অসম চৰকাৰৰ অৰুণোদয় 3.0ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান এক সভাত মুখ্যমন্ত্ৰী মহোদয়ে ধন মুকলি কৰে। আজি চৰকাৰে 37 লাখ মহিলাৰ একাউণ্টলৈ প্ৰেৰণ কৰিছে অৰুণোদয়ৰ ধন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তই দিব নালাগে জুলাই মাহৰ বিদ্যুৎৰ বিল। ঘৰুৱা ব্যৱহাৰকাৰী লোকৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। 200 ইউনিটৰ ভিতৰত অথবা তলৰ ব্যৱহাৰকাৰীৰ বাবে এই সুবিধা। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তই দিব নালাগে জুলাই মাহৰ বিদ্যুৎ বিল। ঘৰুৱা ব্যৱহাৰকাৰী লোকৰ বাবে প্ৰযোজ্য এই নিয়ম। 300 ইউনিটৰ ভিতৰত অথবা তলৰ ব্যৱহাৰকাৰীৰ বাবে এই সুবিধা লাভ কৰিব শিৱসাগৰবাসীয়ে। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্ত লোকসকলে এই সুবিধা লাভ কৰিব।